Hello everyone, welcome to Mind Blowing Math. So Tezpur University entrance লৈ বহুতৰ কিছুমান queries আছিলে যোনখিনি আমাৰ previous videosত comment কৰিছা তোমালোকে সেই ডাউটখিনি ক্লিয়াৰ কৰিবলৈ এই ভিডিওটো বনাইছো আৰু আমি প্ৰথমতে বহুতখিনি ভিডিও how to prepare for TUEE integrated MSc course structure কেনেকুৱা হয় number of seats then question paper বিলাক আপলোড কৰিছিলো এইখিনি বস্তু তাতে তোমালোকে যি কমেন্ট কৰিছা বিকজ যোনটো প্ৰসেছত তেজপুৰ ইউনিভাৰ্চিটি আগতে এডমিশন লৈ আছিল এবাৰ নাই লোৱা সো তাৰ কাৰণে দুখন নোটিফিকেশন তেওঁলোকে আপলোড কৰিছে তেজপুৰ ইউনিভাৰ্চিটি ৱেবছাইটত প্ৰথমখন 26/5 মে মাহত 26 মেত আপলোড কৰিছে নেক্সটখন জুন 15 ৰিসেন্টলি আপলোড কৰিছে সো সবৰে এইচএছৰ ৰিজাল্ট আহি গল ফাইনালি ভাল হৈছে কিছুমানৰ এক্সপেক্টেশন হিচাপ মতে হোৱা নাই বহুতে only entrance কাৰণে প্ৰিপেয়াৰ কৰি আছিল কিছুমান ড্ৰপ আউট আছিল যোনখিনি তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিল মেবি সো বহুতখিনি প্ৰবলেম তোমালোকে ফেস কৰি আছে বৰ্তমান আৰু তাৰ কাৰণে তোমালোকে কোৱেৰিজ খিনি কমেন্টত লিখিছিলা বা মোক ফোন কৰিছা পাৰ্সোনালি তো এইখিনি গুটেখিনি ডাউট আমি ইয়াতে ক্লিয়াৰ কৰিম সো প্ৰথম কথাটো হ'ল আমি দুইখন নোটিস ভালকে ডিসপ্লে কৰি কিনে তোমালোকক গুটেখিনি কথা বুজাই দিম কিন্তু তাৰ আগত এটা ইম্পৰ্টেন্ট কথা কি যে তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স নহয় আৰু এন্ট্ৰেন্স নহয় কিনে কি হ'ব যে ক্লাস 12 ৰ পার্সেন্টেজ ওয়াইজ তেওঁলোকে এডমিশন দিব আৰু এইখিনি ডিপাৰ্টমেন্টে ক্ৰাইটেৰিয়া নিজে দিব যোনখিনি কথা এতিয়ালৈকে ৱেবছাইটত একো ডিসপ্লে কৰা হোৱা নাই সো ইয়াতে কথা হ'ল বোৰ্ড কিছুমান CBSE বোৰ্ডৰ আছে কিছুমান সেবা বোৰ্ডৰ আছে কিছুমান অসমৰ বাহিৰৰ ষ্টুডেন্টে এপ্লাই কৰিছে সেম কোৰ্সৰ কাৰণে অসমৰ ষ্টুডেন্টে এপ্লাই কৰিছে তো কাট অফ কিমান পার্সেন্টেজ যাব পাৰে ফৰ এক্সাম্পল তোমালোকে কটনৰ কাৰণে এটলিষ্ট ৰাফ আইডিয়া কৰিব পাৰা কাৰণ প্ৰিভিয়াছ ইয়াৰ কিমান মাৰ্কছৰ লাগে কোনটো ডিপাৰ্টমেন্টত গৈছিলে তোমালোকে আইডিয়া কৰি কিনে হেনেকে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰা বাট তেজপুৰ ইউনিভাৰ্চিটি একেবাৰে নতুন হয় এইটো প্ৰসেছত এবাৰ ফাৰ্স্ট টাইম মেবি নেক্সট ইয়াৰৰ পৰা আকৌ এন্ট্ৰেন্স এক্সামে হ'ব বিকজ অফ তেওঁলোকে ৰিজন দিছে কি কৰোনাৰ যোনটো এফেক্টেড কোভিড-19 কাৰণে তেওঁলোকে এক্সাম তো ল'ব পৰা নাই যোনটো এটা মানে মই নাভাবো যে বহুত এটা ভাল আইডিয়া তেওঁলোকে দিছে সো ইয়াতে প্ৰবলেম হৈ গ'ল যে নাম্বাৰ অফ সিট তোমালোকে গম পাতো বহুত ডাঙৰ কথা সো ইন এভৰি কোৰ্স ইন্টিগ্ৰেটেড এমএসসি তোমাৰ যোনটো 20টা সিট আছে বায়ো লাইফ সায়েন্সত 28 মেবি তো আৰু বিএসসি বিএডত 10টা সিট কে আছে প্ৰত্যেকটো ডিপাৰ্টমেন্টত ইংলিশ কেমিষ্ট্ৰি ফিজিক্স ম্যাথমেটিক্স আৰু বায়োটো তোমাৰ ইন্টিগ্ৰেটেড বিএড নাই তো লাইফ সায়েন্সত তো এইগিটা কোৰ্সত তো ম্যাক্স 30টা সিট পাৰ ডিপাৰ্টমেন্ট আছে সো ৰিজাল্ট তোমালোকে দেখিছা নিজৰ এক্সপেক্টেশন আৰু তোমালোকে নিজৰ পার্সেন্টেজটো চাই কিনে গম পাব পাৰা যে যদি এপ্লাই কৰো পোৱা যাব নে না যাব তেওঁলোকে দিছে যে উইথড্ৰ কৰিবৰ কাৰণে উইথড্ৰলৰ কাৰণে তেওঁলোকে তোমালোকে যোন ফিজ ডিপোজিট কৰিছিলা অনলাইন তাৰ ৰিসিপ্টটো মেইল কৰিব কৈছে আৰু তোমালোকৰ নাম বা জিএ এপ্লিকেশন আইডি যেনেকে দিছে আৰু এটো তোমালোকে চাব পাৰিবা অলপ পাছত মই তোমালোকক নোটিফিকেশন দুইখন দেখাই দিম সেই দুইখনৰ থ্ৰু তোমালোকে ভালকে বুজি পাই যাব যে কি কৰিব লাগিব কিন্তু হেতুৱে কথাটো হ'ল যে পার্সেন্টেজ ওয়াইজ এটা কাট অফ বহুত বেলেগ হ'ব সো কথাখিনি বেলেগ হ'ব বাট তোমালোকে এতিয়াও এটা কাম কৰিব পাৰা ইফ ইউ want কি so number of applicant per department at least 1000-1500 but almost ইমানখিনি ষ্টুডেন্টে এপ্লাই কৰিছে আৰু তেওঁলোকে কি ৰিজন দিছে যে গেদাৰিং সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিবৰ কাৰণে এন্ট্ৰেন্স তাহাতি নাপাতে লাৰ্জ নাম্বাৰ অফ ষ্টুডেন্ট কি এক্সাম হলত থাকিব তাৰ কাৰণে ডেঞ্জাৰাস হ'ব হেতু ঠিক কথা হয় কাৰণ আমি নিজৰ প্ৰিকশন ল'ব লাগিব বাট ইম্পৰ্টেন্ট ফ্যাক্ট ইজ দ্যাট ইয়াৰ বাদেও বহুতখিনি এন্ট্ৰেন্স হ'ব ডেট ওলোৱা নাই তেনেকে CEE আসাম ইঞ্জিনিয়াৰিং তাহাতি আসাম ইঞ্জিনিয়াৰিং পার্সেন্টেজ ওয়াইজ ল'বলৈ গৈ থকা নাই তাহাতি এন্ট্ৰেন্স পাতিব লেট কে পাতিব যেনেকে মেডিকেলৰ এন্ট্ৰেন্স এ বা জেই মেইনছ বা জেই এডভান্স যি হওক ইঞ্জিনিয়াৰিংৰ যিমানখিনি তো আৰু যেনেকে ইন্টিগ্ৰেটেড MSc কোর্স বা MS কোর্স যোনখিনি নাইজাৰ ISI BMath আছে যেনেকে CMI আছে তাহাতি এতিয়ালৈকে ডিসাইড কৰা নাই কি পার্সেন্টেজ ওয়াইজ যে তাহাতি সিলেকশন কৰিব কোর্সটো
সো ইমান ভাল ভাল ইনষ্টিটিউট যোনখিনি আছে ইন ইণ্ডিয়া তাহাঁতি অলৰেডি ডিচাইড কৰা নাই যে আমি এণ্ট্ৰেঞ্চ কেঞ্চেল কৰিছোঁ বুলি। চ' তেজপুৰ ইউনিভাৰ্চিটি ইমান জলদিকৈ কিয় এইটো ডিচাইড কৰিলে যে এণ্ট্ৰেঞ্চ কেঞ্চেল কৰিব, আৰু ইমান লাষ্ট মুমেণ্টত যদি কৈ দিয়ে চ' বহুতৰ ওচৰত অপশ্যন নাথাকিব পাৰে। বহুতে তেজপুৰ ইউনিভাৰ্চিটিতে যাব বিচাৰে আৰু এণ্ট্ৰেঞ্চৰ কাৰণে বহুত দিনৰ পৰা প্ৰিপেয়াৰ কৰি আছা। চ' তোমালোকে গোটেই যিমানখিনি ষ্টুডেণ্ট আছা গোটেইখিনিক মই এটা মেইল আইডি তোমালোকক তলত দি দিম, যোনটোত তোমালোকে মেইল কৰিব পাৰা যে এতিয়াও মানে এণ্ট্ৰেঞ্চটো কেঞ্চেল কৰা নকৰি কিনে এণ্ট্ৰেঞ্চটো পাতক, লাগিলে লেটকৈ পাতক বা প্ৰচিডিউৰ চেঞ্জ কৰি দিয়ক, অনলাইন যদি প্ৰচেছ আছে সেইটো কৰক, যিয়ে হওক। মুঠতে তোমালোকে এনেকৈ ডাইৰেক্টলি এৰি দিব নোৱাৰা যে ইমানখিনি ষ্টুডেণ্ট আছা গোটেইখিনি যদি এটলিষ্ট চবেই মেইল পঠোৱা। মই বেছি ভাবোঁ 500-600 মেইল যদি একেলগে যায় আৰু পেৰেণ্টছকো কোৱা ফ'ৰ্চ কৰিবৰ কাৰণে, আৰু বহুতখিনি মানুহ আছে যোনে একাডেমিক্স লাইনত তোমালোকক এইটো ক্ষেত্ৰত হেল্প কৰিব। কাৰণ বহুত ষ্টুডেণ্ট তেজপুৰ ইউনিভাৰ্চিটিৰ যোনখিনি পাছ আউট ষ্টুডেণ্ট হয় ইণ্টিগ্ৰেট MSc বা পঢ়ি আছে তেওঁলোকেও এইটো বস্তু ছাপৰ্ট নকৰে যে, কাৰণ অলৰেডি ইমান বছৰৰ পৰা ডিচাইড হৈ আহিছে যে এইটো এণ্ট্ৰেঞ্চ বেছড হয় এক্সামটো। চ' ৰিচেণ্টলি তেওঁলোকে এইটো ৰিজন কেনেকৈ দিব পাৰে? যদি গোটেই অল অভাৰ ইণ্ডিয়াত যদি এইটো ৰিজন দিলে হয় তেতিয়াহ'লে তোমালোকেও মানি ল'লা হয় বা আমিও মানি ল'লোঁ হয়। বাট এতিয়া কিয় মানি ল'ম? কাৰণ মেডিকেল এণ্ট্ৰেঞ্চটো হ'বই, লাগিলে লেট হ'ব। JEE এণ্ট্ৰেঞ্চ, মেইনছৰ এণ্ট্ৰেঞ্চ হ'বই, লাগিলে লেট হ'ব। তেনেকৈ বাকীখিনি ভাল ইনষ্টিটিউট যিখিনিও আছে, তেজপুৰ ইউনিভাৰ্চিটি ওৱান অফ দ্য ফাইনেষ্ট ইনষ্টিটিউট ইন আছাম, যোনটো তোমালোকৰ ইণ্টিগ্ৰেটেড ক'ৰ্ছ আৰু ইমান ছাকচেছফুলি বেলেগ কোনো ইউনিভাৰ্চিটিয়ে অসমত প্ৰভাইড কৰি থকা নাই বৰ্তমান। তো তোমালোকে আৰু ছিনিয়ৰ্ছখিনিক ক'ব পাৰা যে চিনাকি আছে যে তোমালোকে যদি গোটেইখিনি কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ যোনটো তোমালোকৰ ইমেইল আইডিত তোমালোকে পাই যাবা, মই তোমালোকৰ তলত লিংকটো দি দিম। প্লিজ তোমালোকে চবেই এবাৰ মেইল কৰা আৰু মেইল কৰি কিনে এবাৰ কোৱা যে এণ্ট্ৰেঞ্চটো কেঞ্চেল নকৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰা। আৰু তেতিয়া মেবি তোমালোকে যদি কেঞ্চেল নহয় তোমালোকে ভবামতে এণ্ট্ৰেঞ্চ দিব পাৰিবা। লাগিলে যি হ'ব দেখা যাব, বাট ইটছ এ ফেয়াৰ ন, যোনটো অলৰেডি হৈ আছিলে ইমান বছৰৰ পৰা এইবাৰ এইটো কেনেকৈ ৰিজন হ'ব পাৰে যে গেডাৰিং বা এনেকৈ এটা ভাইৰাছৰ কাৰণে এণ্ট্ৰেঞ্চ নহ'ব। বিকজ বাকীবোৰ ইনষ্টিটিউটৰ কথাও তোমালোকে দেখি আহিছা, তাৰ এক্সাম্পল তোমালোকে মেইলত লিখি দিব পাৰা। মই যোনখিনি পইণ্ট তোমালোকক কৈছোঁ গোটেইখিনি পইণ্ট ৱাইজ তোমালোকে যদি মেইল কৰা, আই হোপ চেঞ্জ হ'বও পাৰে ডিচিশ্যনটো। অ'কে, চ' আমি এতিয়া নটিফিকেশ্যনকেইখনত এবাৰ চাই লওঁ যে যদি তোমালোকৰ এতিয়াও কিছুমান ডাউট আছে যে কি হ'ব বা তোমালোকে গম পোৱা নাই ভালকৈ, দেন তোমালোকক মই নটিফিকেশ্যনকেইখন দি দিছোঁ। আৰু ইয়াৰে PDF লিংককেইটাও তোমালোকক মই কমেণ্ট মানে কি কয় ডেছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে এবাৰ প্লিজ চাই ল'বা। চ' ইয়াতে কি কৈছে যে প্ৰথম কথা কৈছে এক্সাম কেঞ্চেল হ'ব তলৰ ডিপাৰ্টমেণ্টকেইটাৰ এক্সামিনেশ্যন চেণ্টাৰ, যোনকেইটা ইণ্টিগ্ৰেট MA ইন ইংলিছ, ইণ্টিগ্ৰেট MCOM, ইণ্টিগ্ৰেট MSc, ফিজিক্স কেমেষ্ট্ৰি মেথছ এণ্ড লাইফ চায়েন্স, ইণ্টিগ্ৰেট BSc BEd, ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স প্ৰগ্ৰাম, PhD প্ৰগ্ৰাম অফ অল দ্য ডিপাৰ্টমেণ্টছ। ইয়াতে তোমালোকৰ ৰিজনটো কি মই দেখাই দিছোঁ হাইলাইট কৰি, ছ'চিয়েল ডিষ্টেঞ্চিং অফ লাৰ্জ নাম্বাৰ অফ কেণ্ডিডেটছ, যোনটো মই নাভাবোঁ যে ইটছ এ ষ্ট্ৰং ভেলিড ৰিজন এণ্ট্ৰেঞ্চ নপতাৰ। চ' তোমালোকে চাই লোৱা কি কৰা। নেক্সট প্ৰচিডিউৰটো দিছে যে মেৰিট লিষ্ট কেনেকৈ তেওঁলোকে দিব। ইয়াতে কৈছে যে 10+12 মাৰ্কছ বা পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰি কিনে কোৱালিফাই কৰিব, আৰু সেইখিনি নিজৰ নিজৰ ডিপাৰ্টমেণ্ট। আৰু এতিয়ালৈকে দিয়া নাই ক্ৰাইটেৰিয়া কি চেবাৰ আৰু CBSEৰ ছেইম পাৰ্চেণ্টেজ বা ছেইম মাৰ্কছতে ল'বনে নে কিবা ডিফাৰেঞ্চ, একো ভালকৈ তোমালোকক এতিয়ালৈকে ক্ৰাইটেৰিয়া আপলোড কৰি কিনে দিয়া নাই। চ' সেইখিনিৰ কাৰণে তোমালোকে ভালকৈ এটা মেইল পঠিওৱা। তাত তেওঁলোকে জাষ্ট ক্লাছ 12 মাৰ্কশ্বিট আপলোড কৰিব দিছে, আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেই আগৰ যোনটো নাম্বাৰ আছে সেই নাম্বাৰটো তোমালোকক ছাবমিট কৰিব লাগিব অনলাইন এপ্লিকেশ্যনত। তাৰপিছত দিছে যে মেৰিট এইটো PhD হয়, PhDৰ কথা আমি নাপালোঁ, আৰু PhDৰো তেনেকৈ
ইণ্টাৰভিউ ছেশ্যন ৰাখিব বা যিয়ে কৰিব তো ইয়াতে MSc কথা MCQ টাইপ অফ কুৱেশ্যন পেপাৰৰ কথা তেওঁলোকে কৈছে যে যোনটো এণ্ট্ৰেঞ্চ PhD কাৰণে ল'ব এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয় প্ৰথম দুটা পইণ্টে ইম্পৰ্টেণ্ট হয় এবাৰ ভালকৈ চাই ল'বা নেক্সট PDF টো হ'ল সেইটো আহিছে এক্সটেণ্ড কৰিছে যে অনলাইন এপ্লিকেশ্যন এইটো 30 জুনলৈ কৰিছে 30 জুন এতিয়াও তোমালোকৰ টাইম আছে আৰু BTechৰ কাৰণে 15 জুলাইলৈ কৰিছে আৰু বেছি এক্সটেণ্ড কৰিছে আৰু ইয়াতে তলত লিখা আছে যে যোনখিনি BSc BEd আৰু ইণ্টিগ্ৰেট কোৰ্ছৰ কাৰণে তোমালোকক ক্লাছ 12ৰ মাৰ্কশ্বিট আপলোড কৰিব দিছে academic@tezu.arnet.in আৰু ইয়াতে তোমালোকক মেইল কৰিব দিছে ফিজ ৰিফাণ্ডৰ কাৰণে যোনে যাৰ উইথড্ৰ কৰিব মন আছে ষ্টিল যদি কোনোবাই বহুতে কম পাৰ্চেণ্টেজ পাইছে লাইক বিলো আই থিংক 75ৰ তলত আই থিংক একো অৰ্থই নাই তেজপুৰ ইউনিভাৰ্চিটি থ্ৰু পাৰ্চেণ্টেজ এণ্ট্ৰি হোৱাটো এইবাৰ তো যোনখিনি ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ কম আছে তোমালোকে ভাবিছা যে নহ'ব তোমালোকে উইথড্ৰ কৰিব পাৰা উইথড্ৰ কৰিলে ইয়াতে তোমালোকক ৰিফাণ্ডৰ কাৰণে ফিজ ৰিফাণ্ডৰ কাৰণে এটা ইমেইল ID দিছে তাতে তোমালোকে এপ্লিকেশ্যন ফি পে'মেণ্ট ৰিচিপ্ট আৰু এপ্লিকেশ্যন ফিটো তোমালোকে তাতে জমা কৰিব লাগিব এখন ভালকৈ এবাৰ পঢ়ি ল'ব চ' দিছ ইজ দ্য ভিডিঅ' ফৰ ইউ চ' প্লিজ মেইল কৰা তোমালোকে সোনকালে আই হোপ কিবা এটা বেটাৰ সলিউশ্যন ওলাব আৰু এই ভিডিঅ'টো প্লিজ তোমালোকে অলপমান শ্বেয়াৰ কৰি দিয়া চ' ডেট এই ইনফৰ্মেশ্যনখিনি ভালকৈ যদি বহুত ষ্টুডেণ্টে পায় তো আমি কালেক্টিভলি যদি মেইল পঠাব পাৰোঁ ইনফেক্ট মই মেইল পঠাইছোঁ আগতে আৰু আমাৰ কিছুমান ছিনিয়ৰ্ছ তেজপুৰ ইউনিভাৰ্চিটি ছিনিয়ৰ্ছে এইটো কথালৈ কনচাৰ্ণ হৈছে আৰু অলৰেডি ইউনিভাৰ্চিটিক মেইল পঠাইছে বাট লেছ নাম্বাৰ অফ মেইলেদি একো নহয় চ' আই হোপ তোমালোকে যিমানে বেছি এই কামটো কৰিবা আই হোপ এটা ভাল ৰিজাল্ট ইয়াৰ পৰা আমি পাম চ' দিছ ইজ ইট থেংক ইউ